মই আসলতে যোৱা 3 বছৰ ধৰি মোৰ যিটো আগৰটো যিটো সংসদৰ টাৰ্ম আছিল তেতিয়াৰ পৰা মই যোৱা 3 বছৰ ধৰি একেলেঠাৰিয়ে ভাৰত চৰকাৰক কৈ আছিলো আবেদন জনাইছিলো যে আমাৰ মধ্য অসমৰ মৰিগাঁৱৰ পৰা উত্তৰ পাৰলৈ সংলগ্ন কৰা উত্তৰ পাৰৰ বিশেষকৈ খাৰুপেটীয়া ৰৌতা এই গোটেই অঞ্চলটোক সংলগ্ন কৰি পেলাই এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সাজিব লাগে ৰাস্তা নিৰ্মাণ কৰিব লাগে তাৰ দুটা কাৰণ আছে মই প্ৰথম কথা হ'ল আমাৰ সেই মধ্য অসমৰ এইফালে মৰিগাঁও জিলাৰ নগাঁও জিলা আৰু সিফালে উত্তৰ পাৰৰ গোটেই সমগ্ৰ অঞ্চলটো দৰং জিলাৰ খাৰুপেটীয়া ৰৌতা এইবিলাকত বহুত ধৰণৰ শাক-পাচলি আৰু কৃষিজাত সামগ্ৰীৰ উৎপাদন হয় দুইফালে হয় আজি গোটেই এলেকাটোত বহুতে নাজানে যে আমাৰ এই চৰ এলেকাবিলাকতো পৰ্যাপ্ত পৰিমাণে ব্ৰকলি খেতি কৰে এতিয়া দিল্লীৰ বজাৰত ব্ৰকলিৰ দাম 200 টকা কেজি আমাৰ তাত মাত্ৰ 20 টকা কেজি তাত হয় ঠিক তেনেকৈ ৱাটাৰমেলন যিটো ৱাটাৰমেলন এতিয়া গোটেই তাত মানুহে খেতি কৰে আৰু আমাৰ মৰিগাঁও গোটেই জিলাটোত আমাৰ ধানৰ আসলতে আটাইতকৈ ডাঙৰ খেতি হয় ধান খুব সাৰুৱা মাটি ধান মাছ শাক-পাচলি আৰু উত্তৰ পাৰো আছে উত্তৰ পাৰৰ হল দৰং জিলাৰ গোটেই অঞ্চলটো এস্পিৰেশনাল জোন বুলি কোৱা হয় চিহ্নিত গতিকে এই গোটেই দুইটা যদি সংলগ্ন কৰিব পৰা যায় তেতিয়া হলে অসমৰ অৰ্থনীতিত বৰ ডাঙৰ এটা দিশৰ সংযোজন হ'ব কাৰণ বজাৰৰ লগত এই গোটেই অঞ্চলৰ ধান শাক-পাচলি মাছ ৱাটাৰমেলন ব্ৰকলিৰ পৰা আৰম্ভ কৰি গোটেই কৃষিজাত সামগ্ৰীৰ কাৰণে বজাৰৰ লগত সংলগ্ন হ'ব দুইটা পাৰ সংলগ্ন কৰিলে আৰু দ্বিতীয়টো সুদূৰ প্ৰসাৰী মই প্ৰতিৰক্ষা ফালৰ পৰা আমাৰ এই দলংখনে কলিয়া ভুমুৰাৰ দলংখন আমাৰ আছে কলিয়া ভুমুৰাৰ দলংখনে আমি চীন সীমান্তত গোটেই তাত কাৰণে আমাৰ জানে যে টাৱাঙৰ পৰা আৰম্ভ কৰি গোটেই যিটো চীনৰ যিটো অটপালি চীনৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ আমাৰ গোটেই আন্তঃগাঁথনি আমি গঢ়ি তুলিব লাগিব তাত এই মধ্য অসমৰ আমাৰ মৰিগাঁও জিলাৰ পৰা যদি ৰৌতা বা খাৰুপেটীয়ালৈ যদি দলংখন কৰা যায় তেতিয়া হলে দুটা প্ৰতিৰক্ষা ফালৰ পৰা দুটা হ'ব এটা হ'ল গোটেই ভূটান সীমান্তটো আৰু আনফালে চীনৰ যিটো গোটেইটো পশ্চিম অৰুণাচলৰ গোটেই চীনৰ লগত প্ৰতিৰক্ষাৰ ফালৰ পৰা তাত বৰ ডাঙৰ আন্তঃগাঁথনি আৰু কলিয়া ভুমুৰা ব্ৰিজখনৰ এটা ফিডাৰ ব্ৰিজ হিচাপে মানে আনুষংগিক ব্ৰিজ হিচাপে এই মৰিগাঁও আৰু ৰৌতা বা খাৰুপেটীয়া ব্ৰিজখন পৰিগণিত হ'ব মই সেইকাৰণে যোৱা 3 বছৰ ধৰি বিশেষকৈ যোৱাটো যিটো মোৰ আছিলে কাৰ্যকাল সেই কাৰ্যকালত মই পাৰ্লিয়ামেন্টৰ দুখন ষ্টেণ্ডিং কমিটি আছে ষ্টেণ্ডিং কমিটি প্ৰত্যেকটো বিভাগৰে আছে দুখন ষ্টেণ্ডিং কমিটিক মই আবেদন জনাইছিলো এটা হ'ল কৃষি ষ্টেণ্ডিং কমিটি আনখন হ'ল প্ৰতিৰক্ষা আৰু দুইটা দিশ মই দাঙি ধৰিছিলো যে ইয়াক মধ্য অসমত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ডাঙৰ দলং নিৰ্মাণ আৰু ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে আমাৰ এই গোটেই অঞ্চলটোৰ কাৰণে বৰ ডাঙৰভাৱে লাভদায়ক হ'ব সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰিব মই প্ৰতিৰক্ষা দিশটো সামৰি লৈছিলো আৰু কৃষি যিটো আছিল কৃষি অৰ্থনীতিকো বৰ ডাঙৰ এটা উদগনি জনোৱা হ'ব সেইকাৰণে মই সুখী যে মই একেলেঠাৰিয়ে যোৱা 3 বছৰ ধৰি পেলাই ইয়াত এই ব্ৰিজখন দলংখন সাজিবৰ কাৰণে যিবিলাক জনাই আহিছিলো যোৱাকালি আৰু অলপ দিন আগতেও মই নীতিন গাডকাৰী দেৱক লগ ধৰিছিলো যোৱাকালি নীতিন গাডকাৰী দেৱৰ যিটো প্ৰেছ ৰিলিজ আৰু তাৰ অফিচৰ পৰা মোক জনাইছে যে সেইখন চেংচন হৈছে গতিকে এইটো মোৰ কাৰণে ব্যক্তিগতভাৱে এটা বৰ ডাঙৰ অনুভূতি কাৰণ মই লাগি আছিলো আৰু অসমৰ গোটেই উত্তৰ পূৰ্বাঞ্চল আন্তঃগাঁথনিত এইটো এটা নতুন দিশৰ সংযোজন মইতো তেওঁক আজি 15-20 দিন মানৰ আগতেই মই তেওঁক লগ পাইছিলো আকৌ তেতিয়া মই তেওঁক দাঙি ধৰিছিলো অৱশ্যে অসম চৰকাৰে যিটো প্ৰপ'জেল দিছিলে সেইটো দুটা লেনৰ আছিলে মই কৈছো দুটা লেন কিয় ভৱিষ্যতৰ কাৰণে ভৱিষ্যমুখী দৃষ্টিভংগীৰে সৈতে 4টা লেনৰ ব্ৰিজ লাগে তেতিয়া তেওঁ অৱশ্যে কৈছিলে যে এতিয়া সদ্যহতে দুটা লেনৰে কৰা হওক পিছত দৰকাৰ হলে সংশোধন বা বেলেগে তাত যোগ কৰা হ'ব যিয়েই নহওক লাগিলে
এইটো এটা বৰ আশাব্যঞ্জক কথা আৰু বিশেষকৈ মই একেলেঠাৰিয়ে যোৱা 3 বছৰ 3.5 বছৰ ধৰি লাগি থকা বিষয় এটাত নীতিন গাডকাৰীদেৱে ভাৰত চৰকাৰে সঁহাৰি জনোৱাত মই অত্যন্ত সুখী